নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই নামঘোষা পাঠ আৰু ভাঙনিৰ মাজলৈ আগবাঢ়িছে। আজি ৭৫ নং ঘোষাৰ পৰা ৭৮ নং ঘোষালৈ ৭৫ নং ঘোষা ভাগ হ'ল কৃষ্ণ পদ পংকজৰ মহিমা কথা শুনিব যাৰ ভকতৰ সংগে চৰিয়াতি কৌতুক ৰাম চৰিয়াতি কৌতুক কৃষ্ণ পদ পংকজৰ সেৱাৰ মহিমা কথা শুনিবৰ আনন্দ মিলয় যাৰ ভকতৰ সংগে সৰ্বপুৰুষাৰ্থ শিৰে চৰিয়াতি কৌতুক কৰ। হে প্ৰভু, তোমাৰ প্ৰেমময় স্মৰণ ভক্তি চাৰি পুৰুষাৰ্থতকৈ শ্ৰেষ্ঠ। এই ভক্তিয়ে পুৰুষাৰ্থ সমূহৰ শিৰত উঠি আনন্দ কৰে, অৰ্থাৎ চাৰি পুৰুষাৰ্থ প্ৰতি ভূক্ষেপ নাৰাখি জীৱ পৰমানন্দত মজি থাকে। চাৰি পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। আকৌ কৈছো, হে প্ৰভু, তোমাৰ প্ৰেমময় স্মৰণ ভক্তি চাৰি পুৰুষাৰ্থতকৈও শ্ৰেষ্ঠ। এই ভক্তিয়ে পুৰুষাৰ্থ সমূহৰ শিৰত উঠি আনন্দ কৰে, অৰ্থাৎ চাৰি পুৰুষাৰ্থ প্ৰতি ভূক্ষেপ নাৰাখি জীৱ পৰমানন্দত মজি থাকে। চাৰি পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এতিয়া আহোঁ ৭৬ নং ঘোষা ভাগলৈ। ৭৬ নং ঘোষা ভাগ হ'ল যদি ভৱ ভয় ভংগ ইচ্ছা কৰা ভাই সাধু সংগ সদা কৰা সাৰো এক ক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সংগ হুয়ে না ভৰিবাৰ ৰাম হুয়ে না ভৰিবাৰ যদি ভৱ ভয় ভংগ মনে ইচ্ছা কৰা ভাই সাধু সংগ সদা কৰা সাৰ একক ক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সংগ হুয়ে নাম ভৱ পৰিবাৰ। সাধুসকল পৰম দয়ালু, তেওঁলোকৰ ওচৰ চাপিলে সাংসাৰী জীৱৰ ওপৰত তেওঁলোকৰ দয়া উপজে আৰু কৃপা কৰি তৰণৰ উপায় অৰ্থাৎ হৰিভক্তি উপদেশ দিয়ে। উদাৰ প্ৰকৃতি সাধু সংগ ভাগ্যক্ৰমে জীৱৰ এক মুহূৰ্ত পালেও জীৱৰ ভাগ্যোদয় হয় আৰু ভৱসংসাৰ পাৰ হোৱাৰ নৌকাত আৰোহণ কৰে।
আকৌ কৈছো সাধুসকল পৰম দয়ালু। তেওঁলোকৰ ওচৰ চাপিলেই সাংসাৰিক জীৱৰ ওপৰত তেওঁলোকৰ দয়া উপজে আৰু কৃপা কৰি তৰণৰ উপায় অৰ্থাৎ হৰিভক্তি উপদেশ দিয়ে। উদাৰ প্ৰকৃতিৰ সাধুসংগ ভাগ্যক্ৰমে জীৱই এক মুহূৰ্ত পালেও জীৱৰ ভাগ্যোদয় হয় আৰু ভৱ সংসাৰ পাৰ হোৱাৰ নৌকাত আৰোহণ কৰে। এতিয়া আহোঁ ৭৭ নং ঘোষা ভাগলৈ। ৭৭ নং ঘোষা ভাগ হ'ল হৰি কীৰ্তনৰ কটু কটু মুক্তি সুখতে যি মন্ত্ৰজনৰ সংগ খোজে আতি কৃষ্ণৰ চৰণে ৰাম খোজে আতি কৃষ্ণৰ চৰণে হৰি কীৰ্তনৰ মহা আনন্দ সুখক আশে কটু কটু সৰ্বমহাজনে মুকুতি সুখকতে যি মহন্ত জনৰ সংগ খোজে আতি ঈশ্বৰৰ চৰণে। হৰি কীৰ্তনৰ সুখত মুকুতিৰ আনন্দ সুখ লুকাই আছে, কিন্তু মুকুতি সুখৰ মাজত হৰি কীৰ্তনৰ আনন্দ সুখ নাই। সেয়েহে ভক্তি প্ৰয়াসী মহাজনসকলে মুকুতি সুখত মজি নাথাকি মহন্তসকলৰ সংগত হৰি কীৰ্তনত ৰথ হৈ থাকিবৰ বাবে হৰিচৰণত কৃপা ভিক্ষা কৰিছিল। আকৌ কৈছো হৰি কীৰ্তনৰ সুখত মুকুতি আনন্দ সুখ লুকাই আছে, কিন্তু মুকুতি সুখৰ মাজত হৰি কীৰ্তনৰ আনন্দ সুখ নাই। সেয়েহে ভক্তি প্ৰয়াসী মহাজনসকলে মুকুতি সুখত মজি নাথাকি মহন্তসকলৰ সংগত হৰি কীৰ্তনত ৰথ হৈ থাকিবৰ বাবে হৰিচৰণত কৃপা ভিক্ষা কৰিছিল। এতিয়া ৭৮ নং ঘোষা ভাগ হ'ল। ৭৮ নং ঘোষা ভাগ হ'ল কিন্তু ইটো মহাধৰ্ম বেদে সাৰ বেদে জাৰ নগনে মহিমা হৰি নাম কীৰ্তনত মিলে মুখ আদি যত কীৰ্তন রাম কীর্তন কিন্তু ইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম বেদে যাৰ নাজানে মহিমা হৰিনাম কীৰ্তনত মিলে মুখ্য আদি যত কীৰ্তন সুখৰৰ নামী সীমা। যে বেদে মাধৱৰ জন্ম কৰ্ম লীলাসমূহ প্ৰকাশ কৰিব পৰা নাই। বেদত যদিও পৰম ব্ৰহ্মৰ সন্ধান আছে, কিন্তু তেওঁ গুণমণি লীলা কৰ্ম দিব্য জন্মৰ শ্ৰৱণ কীৰ্তন ধৰ্মৰ মহিমা বেদে প্ৰকাশ কৰিব পৰা নাই।
আকৌ কৈছো বেদে মাধৱৰ জন্ম কৰ্মলীলা সমূহ প্ৰকাশ কৰিব পৰা নাই। বেদত যদিও পৰম ব্ৰহ্মৰ সন্ধান আছে, কিন্তু তেওঁৰ গুণময় লীলা কৰ্ম দিব্য জন্মৰ শ্ৰৱণ কীৰ্তন ধৰ্মৰ মহিমা বেদে প্ৰকাশ কৰিব পৰা নাই। এই বেদাতীত পুৰু মৰ্ত্যলোকত নৰৰূপে অৱতাৰ গ্ৰহণ কৰি যি লীলা কৰ্ম প্ৰচাৰ কৰিলে, সেই গুণ নামসমূহ কীৰ্তন কৰাই মহাধৰ্ম। হৰি কীৰ্তন কৰি থাকোঁতে অতুলনীয় সুখ উপলব্ধি হয়। মুখ্য আদি পুৰুষাৰ্থসমূহ প্ৰাপ্তিৰ পাছত ভক্তে যি সুখ অনুভৱ কৰে, সেই সুখ হৰি নাম কীৰ্তন সুখৰ তুলনাত নিচেই গৌণ। আজি এটি অপৰাধ মুখাৰে ভিডিঅ' ভাগ সামৰণি মাৰিছো। তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো একো যিমতে ভকতি কৰোণা কৰিতে হৰি ৰাম কৰিতে হৰি হৰি ৰাম ৰাম, ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।